এতিয়া নিৰ্বাচনী বতৰ লোকসভা নিৰ্বাচন সমাগত নগাঁৱত নিশাৰ ভাগতো গৰম চাহৰ সোৱাদ লৈ আলোচনা বিলোচনা অব্যাহত সংখ্যালঘু এলেকাৰ হোটেলে বজাৰে ৰাইজৰ মাজত নিৰ্বাচনক লৈ এইবাৰ ৰাইজে কাক ভোট দিব মুকলিকৈ প্ৰকাশ কৰিলে মতামত মুখ্যমন্ত্ৰীয়ে চাচামামাৰ ভোট নালাগে বুলি এসময়ত কোৱাৰ পাছতো কিয় এই সকল লোকে বিজেপিক ভোট দিব তাকো বহলাই ক'লে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ইছা 24x7 এবাৰ সংখ্যালঘু ৰাইজে বুজি পাইছে বিজেপিৰ উন্নয়ন বুলি যি কাম কাজ নমুনা বৰ ভাল পাইছে সেইকাৰণে এইবাৰ সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিব আকৃষ্ট হৈছে এইবাৰ মানে মোদী ডাঙৰীয়া যি উন্নয়ন গোটেই ভাৰতবৰ্ষত হৈছে সেইকাৰণে আমাৰ সংখ্যালঘু ৰাইজে বুজি পাইছে যে এইবাৰ বিজেপি সুৰেশ বৰাকেই প্ৰাৰ্থিত্ব জয়যুক্ত নগাঁও লোকসভা সুৰেশ বৰা কংগ্ৰেছটো নাই এতিয়া অহাই নাই সিহঁতে ভিতৰত কংগ্ৰেছে নাই দেখা নাই সুৰেশ বৰা সঘনে আহি আছে মানে সপ্তাহ মূৰে মূৰে এতিয়া মানে গৰম বতাহ সুৰেশ বৰাই চলাই আছে এতিয়া নিৰ্বাচনী আগত আছে মাগুৰমাৰী গাঁও পঞ্চায়ত যথেষ্ট সংখ্যক পৰিব এতিয়া বিজেপিৰ দুৰ্গ হৈছে মোদী ডাঙৰীয়া উন্নয়ন চাই পেলাই সংখ্যালঘু ৰাইজে এইবাৰ কংগ্ৰেছ প্ৰত্যাখ্যান কৰিছে সংখ্যালঘু ৰাইজে এইবাৰ ভাবি চাইছে এইবাৰ মানে বিজেপিয়ে মানে যি অনুদান দি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে এই মহিলাবিলাকক অৰুণোদয় দি আছে গোটৰ পইচা দি আছে আৰু কৃষিবিলাক দিছে এতিয়া মানুহবিলাকে মানে বিজেপি আমাৰ ইয়াত বিজেপিৰেই নাম চলি আছে গুণগান চলি আছে বেছিকৈ এতিয়া মানে এইবাৰ বিজেপি পাব ভোট বেছি মানে এটা বস্তু আছিল যে সংখ্যালঘু ৰাইজসকলে পূৰ্বতে যিবিলাক নিৰ্বাচন হয় যে প্ৰধানত দেখা যায় যে হাতৰ চিন বা তলা চাবি প্ৰতি আকৃষ্ট আছিলে এইবাৰ কেনেকৈ পদুম ফুলৰ প্ৰতি আকৃষ্ট এইবাৰ মানে কি হ'ল এইবাৰ মানে মানুহে এই বহুত ধৰণৰ অনুদান পাই আছে যে সেইটো কাৰণে মানে বেছিকৈ আকৃষ্ট হৈছে লোকসকলে বা নেতাসকলে যে মুছলমান লোকসকলক তাৰপিছতো আপোনালোকে কিয় ভাল পাইছে বিজেপি মানে তেনেকুৱা আমাৰ ইয়াত মানে বেছি ভাবা নাই মানুহবিলাকে এই অনুদান পাই আছে আমাৰ মানুহে সেইটো কাৰণে ভাবি আছে ইয়াত মানে বেছিকৈ এতিয়া মানে বিজেপি মানুহ আছে এইটো ইজনে সিজনৰ লগত কথা পাতি আছে এনেকৈ মানে আকৰ্ষণ হৈ আছে মানুহ এতিয়া লোকসভা নিৰ্বাচন পালেহি আপোনালোক চামগুৰি মাগুৰমাৰী ৰাইজ এলেকা হয় এইবাৰ ৰাইজে কেনেকুৱা ধৰণৰ প্ৰাৰ্থীক আপোনালোকে নিৰ্বাচন কৰিব আমি আগত কংগ্ৰেছ পাছ কৰিছিল এইবাৰ আমি ভাবিছোঁ বোলে আকৌ 24ত বিজেপি চৰকাৰ কৰিব সেইকাৰণে আমাৰ দেশখন বিজেপিত দিয়াটো বিজেপিত সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিবনে দিব আগৰ পৰিমাণ যিটো আছে তাতকৈ বাঢ়িব আৰু ভোটাৰ বাঢ়িব ইয়াত ভোট বেছিকৈ কোনে পাব কংগ্ৰেছে পাব বিজেপি পাব নে AIUDF পাব তিনিটা সমানেই পাব সমান আপুনি বিজেপিক ভাল পায় মই ইমান দিন বিজেপিক দিয়া নাই কিন্তু দেশৰ পৰিস্থিতি সাপেক্ষে বিজেপিক দিব লগা আছে এনেকুৱা কি পৰিস্থিতি যে আপুনি বিজেপিক বিজেপিয়ে বহুত উন্নয়নমূলক কাম কৰিছে মাইনৰিটি মানুহৰ কাৰণে সেইকাৰণে মাইনৰিটি পুৰুষ মহিলা বহুতে আগতকৈ আগবাঢ়িছে বিজেপিক ভোট দিব বুলি চাই আছোঁ আমি মোটামুটি মানে 2000 পাই আছোঁ তেনেকুৱা মুখ্যমন্ত্ৰীয়ে কৈছিলে এসময়ত চাচামামাৰ ভোট নালাগে তাৰপিছতো আপোনালোকে কিহৰ কাৰণে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে চাচামামাৰ ভোট নালাগে তথাপিও মুখ্যমন্ত্ৰীয়ে মাইনৰিটি এলেকাত যি কাম কৰিব লাগে কম কৰা নাই কৰিছে মাইনৰিটি মানুহখিনিয়ে সুবিধা পাইছে মই পাইছোঁ কি পাইছে মই প্ৰথম লেট্ৰিন এটা পাইছোঁ পিছত ঘৰ এটা পালোঁ পিছত কৃষক এটা পালোঁ পিছত মোৰ ঘৰৰ মাইকীজনী অৰুণোদয় পালে কিন্তু আমি পাইছোঁ সুবিধাখিনি পোৱা মই পাইছোঁ আগতে তেনেকুৱা পোৱা নাই আমি এইবাৰ পাইছেনে নাই ওচৰ চুবুৰীয়া মানুহবিলাকে এইবাৰ পাইছে বহুতে পাইছে মানে আঁচনি দিয়াৰ কাৰণে আপোনালোক বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে
কোন কোন দলৰ কোন কোন প্ৰাৰ্থী উঠিছে এবাৰ গম পাওঁ। কোন আমাৰ ধৰক বিজেপি আৰু এজিপি মিত্ৰ দলৰ সুৰেশ বৰা, ইণ্ডিয়া এলায়েন্স বা কংগ্ৰেছৰ ফালৰ পৰা প্ৰদ্যুৎ বৰদলৈ, আৰু AIUDFৰ আজমল নিত্যদিন দলৰ পৰা আমিনুল ইছলাম। বাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট এতিয়ালৈকে মই গম পোৱা নাই। এইটো চামগুৰি সমষ্টি হয়। এলেকা এইবাৰ মানে সংখ্যালঘু যিসকল ভোটাৰ আছে এই ভোটাৰসকলৰ যথেষ্ট অভাৱ অভিযোগ আছে, যথেষ্ট সমস্যা আছে। তাৰ মাজত এইবাৰ কেনেকুৱা ধৰণৰ প্ৰাৰ্থী আপোনালোকে নিৰ্বাচিত কৰিব? নাই চাওক, সংখ্যালঘু যিটো কথা কৈ আছে আপোনালোকে, তো অলপ বেয়াই লাগে মোৰ। কাৰণ আমি জন্মৰ পৰা যিখিনি চাই আছোঁ, যিখিনি সুবিধা আমি পাব লাগিছিলে সেইখিনি পোৱা নাই। তো সৰু সুৰা সুবিধাবিলাক আমি পাই আছোঁ, যিখিনি সুবিধা আমি দৈনিক জীৱনটো পাৰ কৰিব পাৰোঁ। কিন্তু আমাৰ যিটো ফিউচাৰৰ যিখিনি মানুহ আহিব বা আমাৰ যিটো পৰিয়ালবৰ্গ থাকিব, তেওঁলোকক যাতে আমি একদম কি বুলি ক'ম আৰু ধৰক বিনা চিন্তাত ৰাখিব নোৱাৰি। কাৰণ আমাৰ কিছুমান ধৰক এই চহৰ অঞ্চলৰ মাটি পট্টাৰ কথা আছে, সেইটো আমি আজিলৈকে পোৱা নাই। যিকোনো চৰকাৰ হওক, এইবাৰ কেনেকুৱা প্ৰাৰ্থীক আপোনালোকে ভোট দিব? প্ৰাৰ্থীজন আমাৰ এনেকুৱা হ'ব লাগে, খালি আমাৰ চামগুৰি বুলি নহয়, যিটো আমাৰ নগাঁও লোকসভাৰ এতিয়া অন্তৰ্ভুক্ত হৈছোঁ, তাত যিজন সাংসদ হ'ব তেওঁ সংসদত গৈ বলিষ্ঠ ভূমিকা এটা পালন কৰিব লাগিব গোটেইখিনি জনতাৰ কাৰণে। ইয়াত কোনো ধৰ্মীয় মেৰুকৰণ হ'ব নালাগে। তেনেকুৱা কোন আছে এইবাৰ? এইবাৰতো চাওক, ধৰ্মীয় মেৰুকৰণ বৰ্তমান ৰাজনীতিৰ মেইন উৎস। এতিয়া মই ডিৰেক্টলি ক'ব নোৱাৰিম কোনে ধৰ্মীয় মেৰুকৰণ নকৰে।